35 মিনিটছ মানে আমাৰ 9টাৰ পৰা 12টা আছিল যিহেতু মানে তাতে সময়খিনি হ'ব ঠিক আছে যিখিনি আমাৰ এতিয়া হৈছে 35 মিনিট 35 মিনিট আমাৰ আৰু এক্সটেনশ্যন অলপ লেটলি আৰম্ভ হোৱাৰ কাৰণে লেটলি যিহেতু বস্তুটো আমাৰ এইটো এনকুৱাৰী চলি আছে হেৰি তাৰ ওপৰত চাই লোৱা হ'ব মইতো আমাৰ হেৰি পেপাৰখিনি অকণমান আমাৰ আহোঁতে অলপ হেৰি হৈছিলে ছাৰ এই সময় বঢ়াই দিয়াত কাউন্সিলৰ লগত আলোচনা কৰিছিলে নেকি ছাৰ সেইখিনি চব কৰা হৈছে এইটো আমাৰ গোটেইখিনি আলোচনাৰ মাধ্যমতে গোটেইখিনি হেৰি ছাৰ প্ৰিন্সিপালজনৰ প্ৰতি আগতেও এনেকুৱা অভিযোগ আছে তাৰপিছতো কোনো ধৰণৰ পদক্ষেপ নকৰাৰ কাৰণ কি ছাৰ ঠিক আছে সেইটো বস্তু বাৰু আমাৰ নলেজত অহা নাছিলে এতিয়া আহিছে আমি ব্যৱস্থা লৈ আছোঁ হ'ব সেইখিনি বস্তু হ'ব নিশ্চয় আপুনি দিব আমি ব্যৱস্থা লৈ পৰীক্ষা কেন্দ্ৰ এটাৰ ক্ষেত্ৰত ছাৰ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি প্ৰথমটো দিনটোতে গাজবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত অভাৱনীয় পৰিস্থিতিৰ এক সৃষ্টি হৈছে অতি দুখজনক খবৰ উদ্বেগজনক পৰীক্ষা আৰম্ভ হ'ব লাগিছিল 9 বজাত কিন্তু 9:30 বজাতহে প্ৰশ্ন কাকত আহি গৈছে ইয়াৰ বাবে সম্পূৰ্ণভাৱে দায়ী এই বিদ্যালয়খনৰে পৰীক্ষা পৰিদৰ্শক অৰ্থাৎ প্ৰধান শিক্ষকগৰাকীৰ হেমাহিৰ বাবে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ যি জীৱন গঢ়াৰ প্ৰথম পদক্ষেপ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজি তেখেতসকল বঞ্চিত হ'বলগীয়া হৈছে সেইবাবে আমি সদৌ কুচাবী ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছোঁ অনতিপলমে এই প্ৰধান শিক্ষকগৰাকীক নিলম্বন কৰিব লাগে কাৰণ তেখেতৰ হেমাহিৰ বাবে ছাত্ৰ ছাত্ৰীসকল আজি অন্ধকাৰলৈ ঠেলি দিয়া আমাৰ পৰিলক্ষিত হৈছে গতিকে সদৌ কুচাবী ছাত্ৰ সন্থাৰ পৰা পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ যি অসুবিধাৰ সন্মুখীন কৰে তাৰ বাবে এই প্ৰধান শিক্ষকগৰাকী আজিয়ে নহয় এনেকুৱা ধৰণৰ পৰীক্ষাৰ ক্ষেত্ৰত হেমাহি কৰা আৰু বহুতো অভিযোগ আছে গতিকে বিভাগীয় কৰ্তৃপক্ষ অনতি বিলম্বে তেখেতক নিলম্বন কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ হয় আজি সমগ্ৰ অসমৰ এখন গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে আৰু এই পৰীক্ষাত অসমৰ 4,29,448 জন শিক্ষাৰ্থীয়ে আজি পৰীক্ষাত বহিব আৰু এই পৰীক্ষা 944টা পৰীক্ষা কেন্দ্ৰত আজি হৈ গ'ল আৰু এই পৰীক্ষাত যিসকলে মানে পৰীক্ষাটো দিছে সকলো ছাত্ৰ ছাত্ৰীসকলক আমি তামোলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা তৰফৰ পৰা আমি শুভেচ্ছা আৰু শুভকামনা আমি জ্ঞাপন কৰিছোঁ আৰু আমি আজি গম পাইছোঁ আৰু আমি অলপ গম পাই পেলাই আমি আহিছোঁ অলপ খবৰটো আমি ল'লোঁ গম পালোঁ যে আমাৰ মানে 944খন যিখিনি মানে পৰীক্ষা কেন্দ্ৰ আছে ইয়াৰ ভিতৰতে আমাৰ এইখন গাজবাৰী হাইস্কুলৰ যি মানে পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰত আমাৰ অঘটন ঘটিছে আৰু ইয়াত মানে আমাৰ যিখিনি পেপাৰ এই পেপাৰটো সময়ত আহি পোৱা নাই তো এই আহি নোপোৱাৰ কাৰণে আমাৰ ইয়াতে অঘটনটো হৈছে আৰু ইয়াত আমি নিখিল বড়ো ছাত্ৰ সন্থা তামোলপুৰ জিলাই আমি যিজনে এই পৰীক্ষা কেন্দ্ৰৰ মানে দায়িত্বটো আছে বা পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্জ যিজনে আছে তেখেতক আমি কঠোৰ ভাষাৰে আমি সমালোচনা কৰিছোঁ আৰু তেখেতক আমি মানে আমাৰ মানে শিক্ষা বিভাগক আমি অনুৰোধ জনাম যে তেখেতক মানে কঠোৰৰ পৰা কঠোৰতম মানে কি শাস্তি বিহাব লাগে আৰু তেখেতক মানে ভাল এটা ইনভেষ্টিগেশ্যন কৰি পেলাই মানে আইনীভাৱে তেখেতক মানে ব্যৱস্থা ল'ব লাগে আৰু ইয়াৰ দ্বাৰা মই ক'ব বিচাৰিছোঁ যিসকলে আজি এইখন গাজবাৰী মানে হাইস্কুলৰ যি মানে কেন্দ্ৰত যিসকলে মানে যি ছাত্ৰসকলে পৰীক্ষাটো দিছে সকলো ছাত্ৰ ছাত্ৰীক মই শংকিত নহ'বলৈ মই আহ্বান কৰিছোঁ কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ মানে ভৱিষ্যতৰ বা ছাত্ৰ ছাত্ৰীসকলৰ যি মানে সুবিধাৰ কাৰণে তেখেতসকলৰ মানে কাৰণে সময়টো বাঢ়াই দিয়া হৈছে কিন্তু কথাটো হ'ল মানে সময়টো বাঢ়াৱাৰ পিছতে এইটো মানে যিখিনি মানে অঘটন এই অঘটনটো মানে শেষ হৈ যাব নালাগে ইয়াৰ ওপৰত ভাল এটা ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু যিজনে মানে মানে এই ঘটনাত জড়িত আছে তেখেতক কৰায়ত্ব কৰি পেলাই বা চৰকাৰে বা আমাৰ যিখিনি প্ৰশাসন আমাৰ মানে শিক্ষা বিভাগ তেখেতসকলে কি বুলি কয় তেখেতক মানে
ভাল এটা শিক্ষা দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।